বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে? তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে? আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ ভাল পায় তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজক আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ। বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে? তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে? আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ ভাল পায় তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজক আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ। বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে? তেওঁ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে? আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ ভাল পায় তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজক আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ।